আপনার নাম? আমার নাম হাবিবুল্লাহ। ঘর? ঘর আমার জুরিয়া দগাঁও শালপাৰা। আপোনাক কি বুলি মানুহে জানে? মানুহেতো এতিয়াতো আমাক কৈ আছে বিশ্বঘটক বুলি, কিন্তু এই বিশ্বঘটক ক'ব নালাগিছিল। এইটো মানুহে চব ৰাইজৰ মুখত শুনিছো বিশ্বঘটক বুলি কয়। আৰু নামটো কি? আমাৰ নাম হাবিবুল্লাহ। ঘর? ঘৰ হ'ল শালপাৰা, জুৰিয়া শালপাৰা, মৌজা আলি ডাঙনি, থানা জুৰিয়া। আপুনি কিমান দিন ধৰি মানে এই কৰ্মত জড়িত? এতিয়া 1980 চনৰ পৰা কৰি আছো। কিমান বিয়া দিছে আজিলৈকে বা কৰাইছে? আজিলৈকে আমাৰ কিজানি 3,500 আৰু 1500, 5,000 মান বিয়া হৈছে। আপুনি কেনেকুৱা ধৰণৰ ছোৱালী বা দৰাক বিয়া কৰাইছে দি আছে? কিমান বয়স? চাওক, এই 30 বছৰ, 35 বছৰ, 32 বছৰ, 40 বছৰ, 28, 29 এনেকুৱা চলি আছে বিয়া। এনেকুৱা মানে যিবিলাক বয়স বেছি হৈছে ছোৱালী বা ল'ৰা, সেইসকলক কি আহ্বান জনাব? যিবিলাকে যে ছোৱালী ল'ৰা বয়স বেছি হৈছে, কোনোবা ছোৱালীৰ লগত বেছি হয়, কোনোবা ল'ৰাৰ লগতো বেছি হয়, যেনেকা সিহঁতৰ দুটা পাৰ্টি মিলাই বিয়া হৈ আছে। বেছি বয়সৰ ছোৱালীবিলাকৰ বিয়া হৈ আছে। আপুনি এনে টকা পইচা লোৱা নাই? আমি এতিয়া টকা পইচা লোৱা নাই। মানুহে কৈ থাকে যে কিমান লাগিব, আমি কৈছো আমাৰ ইমান জুলুম নহয়, আমাৰ ইমান জুলুম ডিমাণ্ড নাই। তোমালোকে বিয়া হ'ব, তোমালোকে যি দিয়া সেইটোৱে আমি খুচি। যদি দিয়া তে দিয়া, নিদিলে নাই। খুচি হৈ যি দিয়ে দি দিয়ে। আৰু যেহেতু বহুত বছৰ ধৰি ঘটকৰ কামটো কৰি আছে, ঘটকৰ কামটো কৰি আপুনি মানুহৰ সমাজত সন্মান পাইছে? বহুত সন্মান পাই আছো। মানুহে গ'লে হাত আঙ্গাই দিয়ে, চালাম দিয়ে, হিন্দু বিলাকক দিয়ে। কিন্তু আমি এইখিনিতে আহ্বান জনাম যে আমি ৰাইজৰ আগত খুব শান্তি। ৰাইজে আমাক এনেকুৱা যেমন MLA নিচিনা মানুহ যতন কৰে, মাতে। আৰু মানুহ 2-4জন লগত থাকেই। কোনে খুৱাব কোনে নখুৱাব সেইবিলাকে একো হুলস্থুল কৰে, আমি ইমান নেখাওঁ। আৰু খালেতো চেচেই, কিন্তু বিয়া কাম চলি আছে। আৰু আপোনাবিলাকে দোৱা কৰিব চবেই, যে তাৰ কিছু কাম আমি এই দেখা গৈছে বৰ্তমান আপুনি কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত পুৰা ভাইৰেল হৈ পৰিছে, আৰু বহুত নিউজ চেনেলে আপোনাৰ নিউজটো বজাইছে। পিছৰ পৰা আপোনাৰ ফোন নম্বৰত বহুত ফোন আহি থাকে। যিহেতু আপুনি সৰু মোবাইল চলাই, ইতিমধ্যে আপুনি কিবা হোৱাটছআপ এটা নতুন হোৱাটছআপ খুলিছে বুলি শুনা পাইছে, এইবিলাক কি ক'ব? আমি বুঢ়া মানুহ, আমাৰ মানে চবেই ফোন মাৰি জেগাই জেগাই লৈ গৈ সেই মানুহবিলাকে ফোনবিলাক নাইকিয়া কৰি দিয়ে, মনত কষ্ট দিয়ে। আকৌ ঘূৰি আহোঁ। আমি এতিয়া কৈ আছো, যিবিলাকৰ বয়সৰ ছোৱালী, বয়সৰ ল'ৰা যিবিলাক আহিছে মোৰ তাত, শালপাৰা গাঁও, জুৰিয়া দগাঁও শালপাৰা গাঁও, 9 নম্বৰ ৱাৰ্ড, হাবিবুল্লাহ। আপোনাবিলাকে ঘৰত আহক। ঘৰত আহিলে যিমান যোগাযোগ কৰি পাৰো, আল্লাই কৰিব কাম। আমি ইনশাল্লাহ কিমান যোগাযোগ কৰি আমি বিয়াটো আমি দিব পাৰিম। আৰু হোৱাটছআপটো আমাৰ এই এজন লগৰ মানুহ আছে, শিক্ষিত মানুহ, তাৰ লগত আমি হোৱাটছআপটো দি দিছো। আমাৰ সহযোগী এইজন মানুহ আমাৰ বহুত উপকাৰী মানুহ। সেইজন মানুহ আমাৰ লগত থাকিলে কিছুমান বিয়া আমি আগবঢ়াই দিব পাৰিম বেছি কৰি। গতিকে আমি এইখিনি লেখা পঢ়া নাই, এইখিনি আমি বুজা নাই, সেইখিনি মানুহে আমাক বুজাই টুজাই দিয়ে। আৰু মানুহবিলাক আহে লগে লগ এই শুনা ফোন, ছোৱালীৰ ল'ৰাৰ ফোনৰ লগে লগে দিয়ে, এড্ৰেছ ফটোখিনি চব লৈ যাব। আৰু ফটোখিনি দিলে বছ, সিহঁতৰ লগত ফোন মাৰি কথা পাতি আমাৰ এড্ৰেছটো আমাৰ লিখি দিব লাগিব। এড্ৰেছটো লিখি দিলে আমি বুজি পাম। আৰু এই আমাৰ লগৰ মানুহজনী বহুত জানা মানুহ, তেনেহ'লে আমি বিয়াখন লগে লগে কৰি দিব পাৰিম। আমাৰখিনি হয় অতি সত্তৰ সহজ হয়। এড্ৰেছটো লিখি দিব লাগিব আৰু ফোন নম্বৰটো লিখি দিব লাগিব। এইটো নম্বৰ হোৱাটছআপ আছে আমাৰ। ৰাইজক কি আহ্বান জনাব আপুনি? অসমবাসীক কিন্তু আপোনাৰ কিমান ফোন আহি আছে, হিন্দু মানুহ হওক, মুছলমানেই হওক, বিভিন্ন ধৰ্মীয় মানুহ ফোন মাৰি আছে, সেইটো কি আহ্বান জনাব? হোৱাটছআপত যোগাযোগ কৰিব নে আপোনাৰ ঘৰত আহিব? আমাৰ শুনক, আমাৰ ঘৰতো কিছু আহিব। আৰু যিবিলাক হুলস্থুল নকৰি আমাৰ যিটো হোৱাটছআপ আছে, হোৱাটছআপত ফটো আৰু এড্ৰেছটো লিখি দিলে আমি এইটো ভাল পাম। আৰু আমি দৌৰাদৌৰিটো কৰিব পাৰিম। একেবাৰে যদি ফোন গোটেই আহে থাকে, তেনেহ'লে আমি বিয়াৰ কাম কৰিব নোৱাৰিম নহয়, খালি ফোনেই কৰি থাকিব লাগিব। গতিকে যিবিলাক কিমান ফোন আহে? আমাৰ এতিয়াতো 1800 ফোন আহিছে 3 দিন এদিনত। 1800 ফোন আহিছে ৰাতি দিনে 1800 ফোন আহিছে। মানে আমি কোনো কাম কৰিব নোৱাৰিলো, খাবও নোৱাৰো, গাও ধুবও নোৱাৰো, আৰু কিবা কামো নকৰিম, খালি ফোন কৰিম। ইমান ফোন আহি থাকে।
এতিয়া আপুনি ফোন নকৰি ডাইৰেক্ট হোৱাটছআপত যোগাযোগ কৰিব দিছে এতিয়া ফোন নকৰি হোৱাটছআপত যোগাযোগ কৰক, ফটো দিয়ক, আমি হোৱাটছআপ চাই যিসকলে চিনি পাইছে আপোনাৰ ঘৰত আহিব যিবিলাক চিনি পাইছে ঘৰত আহক। আপোনাৰ এড্ৰেছটো আকৌ কৈ দিয়ক গডৰেজটো আমাৰ জুৰিয়া দগাঁও শালপাৰা গাঁও 9 নম্বৰ 8 জুৰিয়া থানা মৌজা আলিটাগনি। এনে কিবা আপোনালোকৰ অফিচ বা কাৰ্যালয় আছে নে আপোনাৰ ঘৰতে যোগাযোগ কৰিব ঘৰত যোগাযোগ কৰিলে হ'ল, আমাৰ যিজন হোৱাটছআপ নম্বৰ আছে সেইজনৰ লগত যোগাযোগ কৰিলেও আমি পাই যাম, আমি হৈ যাব আৰু